কুৱেশ্যন ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আপোনালোকৰ ইংলিছতো আছে আছামিছতো আছে আপোনালোকে যোনটো লেংগুৱেজত বুজি পায় কুৱেশ্যনকেইটা চাব পাৰি বলক দেৰি নকৰাকৈ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ 1 নম্বৰ কুৱেশ্যনটো আছে উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে কুৱেশ্যন এ গদাধৰ সিংহ কুৱেশ্যন বি ৰুদ্ৰ সিংহ কুৱেশ্যন চি পুৰন্দৰ সিংহ কুৱেশ্যন ডি শিৱ সিংহ আপোনালোকে এতিয়া কমেণ্ট কৰক কোনে নিৰ্মাণ কৰিছিলে 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো আকৌ এবাৰ কৰিছোঁ আমাৰ উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে গদাধৰ সিংহ ৰুদ্ৰ সিংহ পুৰন্দৰ সিংহ আৰু শিৱ সিংহ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল 1 নম্বৰ আপোনালোকৰ এই কুৱেশ্যনটো শুদ্ধ গদাধৰ সিংহ নিৰ্মাণ কৰিছিলে আপোনালোকে জলদি কমেণ্ট কৰিব যদি আপোনালোকে এনসাৰবিলাক আগতীয়াকৈ জানে আৰু আপোনালোকে কিমানটা শুদ্ধ কৰিলে লাষ্টত জনাবলৈ নাপাহৰিব 2 নম্বৰ কুৱেশ্যনটো কোন সময়ত আহোমৰ ৰাজত্বত মোগলৰ বিৰুদ্ধে নিৰ্ণায়ক জয়ৰ সৈতে শৰাইঘাটৰ যুদ্ধ সমাপ্ত হৈছিল বুলি কৈছে এ কুৱেশ্যনত আছে আপোনালোকৰ প্ৰতাপ সিংহ বিটোত আছে উদয়াদিত্য সিংহ চিটো আছে লক্ষী সিংহ আৰু ডিটো আছে ৰুদ্ৰ সিংহ আপোনালোকে জলদি কমেণ্ট কৰক 2 নম্বৰটো কোনটো শুদ্ধ উত্তৰ আপোনালোকৰ 2 নম্বৰ এনসাৰটো শুদ্ধ উত্তৰ আপোনালোকৰ লক্ষী সিংহ আপোনালোকে কমেণ্ট কৰিব আগতীয়াকৈ কুৱেশ্যনবিলাক পাৰিছে নে নাই আৰু কিমানটা কুৱেশ্যন আপোনালোকে শুদ্ধ কৰিলে 3 নম্বৰ কুৱেশ্যনটো আছে গোহাঁই কমল আলি পথটো কাৰ ৰাজত্ব কালত মানে গোহাঁই কমল আলি পথটো ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল মানে গোহাঁই কমল আলি পথটো কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছে আপোনালোকক সুধিছে আপোনালোকৰ আছে নৰনাৰায়ণ আছে বিশ্বসিংহ আছে চিলাৰায় আছে আৰু লাচিত বৰফুকন আছে 3 নম্বৰ শুদ্ধ উত্তৰটো হ'ল আপোনালোকৰ বি নম্বৰটো বিশ্বসিংহৰ দিনত হৈছিলে গোহাঁই কমল আলি পথটো আৰু 4 নম্বৰ কুৱেশ্যনটো আছে আপোনালোকৰ অসমৰ মাতাক ৰাজ্য প্ৰতিষ্ঠাপক কোন আছিল অসমৰ মাতাক ৰাজ্য প্ৰতিষ্ঠাপক চন্দ্ৰকান্ত সিংহ আপোনাৰ জয়দিত্য সিংহ চি নম্বৰটো সৰ্বানন্দ সিংহ আৰু ডি নম্বৰটো প্ৰমুত্ত সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ আপোনালোকৰ 4 নম্বৰটো এ চন্দ্ৰকান্ত সিংহৰ দিনত হৈছিলে 5 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ ৰংঘৰ নিৰ্মাণ কৰা হৈছিল ৰংঘৰ কোনে নিৰ্মাণ কৰা হৈছিল সুধিছে প্ৰমুত্ত সিংহই কৰিছিল নে গদাধৰ সিংহই কৰিছিল নে পুৰন্দৰ সিংহই কৰিছিল নে শিৱ সিংহই কৰিছিল আপোনালোকে এইটো কুৱেশ্যন নিশ্চয় জানে বুলি ভাবিছোঁ আগতীয়াকৈ কমেণ্ট কৰকচোন 5 নম্বৰটো নিশ্চয় পাৰিব আপোনালোকৰ ৰংঘৰ নিৰ্মাণ কৰিছিলে প্ৰমুত্ত সিংহই নিৰ্মাণ কৰিছিলে এ নম্বৰটো আপোনালোকৰ শুদ্ধ উত্তৰ 6 নম্বৰ কুৱেশ্যনটো চৌধুৰী ৰাজবংশৰ তুংখোৱা শাৰীৰ পৰা প্ৰথমে কোন আছিল তুংখোৱা শাৰীৰ পৰা প্ৰথমে কোন আছিল চামগুৰিয়া ৰজা আছিল নে লৰাৰ ৰজা আছিল নে দিহিঙীয়া ৰজা আছিল নে আৰু গৌবৰ ৰজা আছিল কোন নম্বৰটো শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট কৰক 6 নম্বৰটো আপোনালোকৰ শুদ্ধ উত্তৰ চি নম্বৰটো দিহিঙীয়া ৰজা আছিল 7 নম্বৰ কুৱেশ্যনটো কোনখন অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল কোন মানে 7 নম্বৰ কুৱেশ্যনটো আছে অসমৰ আহোম ৰাজ্যত কৈছে প্ৰথম ৰাজধানীখন কোনখন আছিল আপোনালোকৰ গড়গাঁও ৰাজধানী আছিল নে চৰাইদেউ আছিল নে শিৱসাগৰ আছিল নে আপোনালোকৰ যোৰহাটৰ আছিল 7 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ শুদ্ধ উত্তৰ চৰাইদেউখন আপোনালোকৰ আহোমসকলৰ প্ৰথম ৰাজধানী আছিল আৰু আহোমসকলৰ আপোনালোকৰ শেষৰ ৰাজধানীখন হ'ল যোৰহাট এই কথাটো আপোনালোকে এই দুটা প্ৰশ্ন মনত ৰাখিব মানে দুটা বহুত ইম্পৰ্টেণ্ট হয় 8 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ 8 নম্বৰ কুৱেশ্যনটো হ'ল কোন স্বৰ্গদেউ তেওঁ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰ কৰিছিল মানে কোন স্বৰ্গদেৱে তেওঁ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰ কৰিছিল ৰুদ্ৰ সিংহই কৰিছিল নে লক্ষী সিংহই কৰিছিল নে ৰামধ্বজ সিংহই কৰিছিল নে চন্দ্ৰকান্ত সিংহই কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকৰ 8 নম্বৰটো চি নম্বৰটো শুদ্ধ উত্তৰ ৰামধ্বজ সিংহই কৰিছিল আৰু 9 নম্বৰটো হ'ল চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কোনখন আছিল চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কোনখন আপোনালোকে কওকচোন চি নম্বৰটো আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰ আৰু আপোনালোকৰ 10 নম্বৰ কুৱেশ্যনটো শেষৰ কুৱেশ্যন আজি আলোচনা কৰিলোহেঁতেন কালিলৈ আৰু 20টামান কুৱেশ্যন আলোচনা কৰিম মোৰ গাটো বেয়া আপোনালোকৰ শেষৰ কুৱেশ্যনটো হ'ল 10 নম্বৰ ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল শেষৰ কুৱেশ্যনটো ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি কৈছে দয়ানন্দ সৰস্বতী ৰামকৃষ্ণ ৰাজা ৰামমোহন ৰয় আৰু বিবেকানন্দ আপোনালোকৰ ইয়াৰ 10 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ল নাম্বাৰ আপোনালোকৰ বি নম্বৰটো শুদ্ধ হ'ল ৰামকৃষ্ণ আজি আপোনালোকৰ 10টা কুৱেশ্যন আলোচনা কৰিলে কাইলৈ আৰু কুৱেশ্যন আলোচনা কৰিম এইখিনি চাওক প্ৰিভিয়াছ ইয়াৰৰ বহুত কুৱেশ্যন আছে গতিকে কুৱেশ্যনখিনি আলোচনা কৰিম আপোনালোকক যদি সদায় লাগে আপোনালোকে কমেণ্ট কৰি থাকিব মোৰ গাটো বেয়া যদি আপোনালোকৰ লগত আজি 10টা কুৱেশ্যন আলোচনা কৰিলে আপোনালোকে 10টাৰ ভিতৰত কেইটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিলে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই ভাল লাগিলে যদি কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি থৈ যাব